পৰিভ্ৰমী চৰাইৰ কৰ্কৰত মুখৰিত হৈছে বাক্সাৰ চৰাইমাৰী ২৪ নং আয়াৰ বেটেলিয়নৰ শিবিৰত ভিতৰচত এতিয়া দেখিবলৈ পোৱা গৈছে পুখুৰীত জাক জাক খৰালি আৰু এই বেটেলিয়নৰ জোৱানসকলে যেন সুৰক্ষা দি ৰাখিছে এইবোৰ পৰিভ্ৰমী খৰালি হাঁহৰ জাকটোক আৰু চৰাইবোৰক ক্ষতি কৰিব নোৱাৰাকৈ জাৰি কৰিছে কঠোৰ নিৰ্দেশনা আমি জনাইছো এক ভাল লগা দৃশ্য মন পৰখি যোৱা দৃশ্য যেহেতুকে পৰিভ্ৰমী চৰাই কলৰপত এতিয়া মুখৰিত হৈ পৰিছে বাক্সাৰ এয়া চৰাইমাৰী তাত ২৪ নং আয়াৰ বেটেলিয়নৰ শিবিৰৰ ভিতৰত থকা পুখুৰীত জাক জাক খৰালি দেখিবলৈ পোৱা গৈছে আৰু এই মনমোহা যেন দৃশ্য দেখি এতিয়া আপ্লুত হৈ পৰিছে প্ৰতিগৰাকী লোক বেটেলিয়নৰ জোৱানসকলে সুৰক্ষা দি ৰাখিছে পৰিভ্ৰমী খৰালি হাঁহৰ জাকটোক এই চৰাইবোৰক যাতে কোনো কাৰণতে কোনেও ক্ষতি কৰিব নোৱাৰে তাৰ বাবেও জাৰি কৰিছে কঠোৰ নিৰ্দেশনা এখিনি আসলতে পৰিভ্ৰমীও নহয় পৰিভ্ৰমী মানে আধা পৰিভ্ৰমী কিন্তু এখিনি লেচাৰ হুইসলিং ডাক হয় এটো বাৰ হেডেড গুজ নহয় মই যেনেকৈ ভাবিছিলোঁ কিন্তু হ'লেও বহুত সংখ্যক ইয়াত আহিছে আৰু আমাৰ ইয়াত যিখিনি আমাৰ বেটেলিয়নৰ গোটেই মানুহখিনিয়ে তাহাঁতক মৰমত ৰাখিছে মই বহুত সময়ত নাথাকেও তথাপিতো তেওঁলোকে কোনো এটা তাহাঁতক ডিষ্টাৰ্ব নকৰাকৈ আমাৰ ৱাটাৰ বডি এটা আছিলে তো তাতে তাহাঁতি আশ্ৰয় লৈছে সিহঁতি একচুৱেলি লেচাৰ হুইসলিং ডাকটো খৰালি হাঁহ আমাৰ অৰিজিনেল যিটো দেওহাঁহ নহয় এইটো সিহঁতি নক্টাৰ্নেল হয় তো ৰাতি সিহঁতি গুচি যায় ক'ৰবাত ফিডিং কৰে আৰু দিনটো আমাৰ ইয়াতে থাকে একধৰণৰ এটা পৰিৱেশ গঢ়ি তুলিছে আপোনালোকে আহি সেইদিনাখন দেখিলে আমাৰ 4 ডিচেম্বৰ তো সেইটো বৰ এটা আমাৰ প্ৰকৃতি সংৰক্ষণৰ দিশত এটা খুব ভাল কাম হৈছে ইয়াত যেহেতু ৰাইজে মৰা নাই মানে কি আমাৰ কোনো বেটেলিয়নৰ ল'ৰা বা কোনো কৰ্মচাৰীয়ে তাহাঁতক ডিষ্টাৰ্ব নকৰে সিহঁতি সেইকাৰণে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইয়াত থাকে কিমান কেতিয়ালৈ কোন মাহলৈকে থাকিব এইবিলাক এপ্ৰিল মাহৰ মিড এপ্ৰিললৈকে থাকিব আমাৰ বহাগ বিহু কওঁ যে তাৰপিছত সিহঁতি গুচি যাব কিন্তু মেটিং ছিজন বুলি কয় ব্ৰিডিঙৰ টাইমত সিহঁতি ইয়াত নাথাকে সেইটো মই যিটো লক্ষ্য কৰিছোঁ আমাৰ কিছুমান মানুহ আহিছিলোঁ ইয়াত যোনে অবজাৰ্ভ কৰিছে এইটো লেচাৰ হুইসলিং ডাক হয় লেচাৰ হুইসলিঙো কয় ইণ্ডিয়ান হুইসলিং ডাকো কয় সিহঁতে এটা কিচিৰ মিচিৰ শব্দ কৰে তাৰমানে আকাশখনত কেনেকুৱা লাগিছে যেতিয়া কিন্তু বহি থাকে সিহঁতি বাঁহৰ মুহা নিচিনা বহি থাকে তাৰমানে কেনেকুৱা লাগে আপোনালোকৰ ইয়াত তেতিয়া আহিছে নাই আমাৰ চৰাইমাৰীততো চৰাইখিনি বহুতো আছে আমাৰ এই অসম গৌৰৱ ৰুস্তম বসুমতাৰী আহিছিলে গোটেইখিনি অবজাৰ্ভ কৰিছেও ইয়াত কাৰণ ভূঞাপাৰ ৰেঞ্জটো বাৰ্ড অবজাৰ্ভেশ্যনৰ কাৰণে ইয়াত চব মানুহ আহেও কিন্তু আমাৰ এই বেটেলিয়ন কেম্পাছটো যিহেতু ইয়াত গছ গছনি বহুত হৈছে আৰু আমি কাটিবও কোনো গছ গছনি নেচাৰেল ভেজিটেশ্যন কটা নাই বা যিখিনি আমাৰ হেৰিয়াত লগাব খুজিছে সেইখিনিও প্ৰতিপাল কৰি পেলাই ডাঙৰ হৈছে তো বাৰ্ডছৰ এটা এবাণ্ডেঞ্চ নিচিনা হৈছে ইয়াত এবাণ্ডেঞ্চ এই চৰাই খৰালি হাঁহৰ বাহিৰে আৰু ইয়াত আপোনালোকে এটা কথাও চিন্তা কৰিব যে এইটো চৰাইমাৰী নামটোৰ কিবা এটা ঐতিহ্য আছে তাৰমানে যিটো কয় যে ইয়াত ইমান চৰাই মই ক'তো দেখা নাই তাৰমানে মইতো আপাৰ আছামৰ মানুহ বা গোলাঘাট ডিষ্ট্ৰিক্টৰ মানুহ নামবৰ কাজিৰঙাৰ লগত হেৰি থকা মানুহ কিন্তু ইমান এবাণ্ডেঞ্চ মই ক'তো দেখা নাই ইমান চৰাই থকা জেগা মই দেখা নাই ইয়াতে এপ্ৰিলত যায় আৰু কেতিয়া আকৌ মিড ছেপ্টেম্বৰত আহি যায় এই খৰালি হাঁহটো কিন্তু ইয়াত আমাৰ হেৰি থাকে যে ৱাটাৰ ক্ৰ' থাকে বগলী থাকে আৰু বাকী কিংফিচাৰ সেইখিনি ৱাটাৰ্ছ বুলি যিখিনি কয় ৰুস্তমে মোক যিমানটো কৈছিলে তাৰমানে ৱাটাৰ্ছ চব আছে ছাৰ কিন্তু ইয়াত হেৰিখিনি চব বাকী খৰালি হাঁহটো মাইগ্ৰেটৰী হয় নাই এইটো ম্যানমাৰ চাইনা এইটো হেৰিয়াত থাকে সিহঁতৰ মেইন ৰেচিডেণ্টেৰী এৰিয়া কিন্তু এইটো যিটো বাৰ্ড হেডেড গুজ বা তেনেকুৱাও ইমান হেৰিও নহয় এক্সিটৰী নহয় কিন্তু সিহঁতি ইন নাম্বাৰ্ছ ইয়াত